এতিয়া ডে টু ডে হ'ব বুলিয়ে কৈছে। আজি ডিফেন্স লয়াৰেও সময় বিচাৰিছিল, তেওঁলোকে যেনেদৰে সদায় বিচাৰে। কিন্তু মাননীয় ন্যায়পালিকা আৰু নতুন যিগৰাকী বিচাৰপতি আহিছে তেখেত মহোদয়ে সেই কথাটো কৈছে যে এতিয়াৰ পৰা ডে টু ডে যিহেতু হ'ব, আগবেলাও হ'ব পিছবেলাও হ'ব, সময় তেনেকৈ লৈ পেলাই কৰা হ'ব। গতিকে ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি এটা আমি আশা দেখিছোঁ আৰু সোনকালেই কিবা এটা ভাল সংবিধান আমি পাম বুলি সেয়া আশা কৰিছোঁ। কাৰণ আমি সকলো কথা খুব বিশ্বাসেৰে আস্থাৰে লৈ আছোঁ আৰু ভাল এটা পজিটিভ মন লৈ সদায় কোৰ্টলৈ আহিছোঁ। সেইখিনি সকলোৱে আমি প্ৰাৰ্থনা কৰিছোঁ যে সকলোবোৰ ভাল হওক, জুবিনৰ কাৰণে সকলোবোৰ মানে যিটো পাব লাগে তেওঁ সদায় ন্যায্য সেইখিনি তেওঁ পাওক আৰু মানে বিচাৰ প্ৰক্ৰিয়াটো একদম কটকটীয়া হওক, ভাল হওক। এতিয়া আজি প্ৰথম দিনাখন যিহেতু অমৃতপ্ৰভাৰ সেইখিনি আধৰুৱা হৈ আছিল যোৱাবাৰ, এতিয়া আজি সেইখিনি তেওঁ আমাৰ ডিফেন্সে সেইখিনি প্ৰেজেণ্ট কৰিলে। তাৰপিছত আৰু যিহেতু নতুনকৈ কোৰ্টখন বহিছে, গতিকে আমাৰ যিটো চাৰ্জ হিয়াৰিংখিনি আকৌ এবাৰ কৰিব লগা হ'ব, যিটো কামাৰ ছাৰে ইতিমধ্যে কৈছে। গতিকে সেইটো আকৌ এবাৰ হ'ব, অলপ দুদিন সময় হয়তো আৰু যাব তেনেকৈ, কিন্তু অতি ক্ষিপ্ৰতাৰে হ'ব। কাইলৈ এতিয়া শ্যামকানু মহন্তৰ আগবেলা 10:30 বজাৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক সময় দিছে 2-2:30 বজাত, তেনেকৈ সময়টো যেনেকৈ মিলি যায় তেনেধৰণে কৰা হ'ব। গতিকে সেইখিনি কাইলৈও থাকিব আৰু কাইলৈ এটা ইম্পৰ্টেণ্ট দিন, সেইকাৰণে আমি সকলোৱে সেই দিনলৈ আশা কৰি আছোঁ। কেনেদৰে তেওঁলোকে কি আগবঢ়ায় সেইখিনি কথা আমি চাম আৰু তাৰপিছত আমাৰ প্ৰজিকিউটৰে সেইখিনি উত্তৰ দিব পিছত। গতিকে এটা নতুন দিন আৰম্ভ হৈছে, নতুন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ একদম আমি বিচৰা মতে সকলো হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।